যোৱা 12 তাৰিখে আমাৰ চিনেমাখন হলৰ এক্সিবিশ্যনৰ পৰা আমি টেক ডাউন কৰিবলগীয়া হৈছিলে অগ্নিবাণ ছবিখন। তাৰ বিভিন্ন ধৰণৰ কিছুমান বাতৰি আমি ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ যে কিহৰ কাৰণে কৰিলে, কিহৰ কাৰণে কৰা নহ'ল, তাক লৈ বিভিন্ন ধৰণৰ থিয়ৰিও আমি দেখিবলৈ পাইছোঁ। আচলতে কথাটো এনেকুৱা হৈছিলে যে কোনোবা এজন জনৈক বৰ্মনে চন্দ্ৰেন্দ্ৰ বৰ্মন নামৰ ব্যক্তি এজনে 10 ফেব্ৰুৱাৰীত আমাৰ ছবিখনৰ এগেইনষ্টত এটা তেওঁলোকে পেটিশ্যন এটা ফাইল কৰিছিলে। পেটিশ্যনত লিখা আছিলে যে আমাৰ ছবিখনৰ কিছুমান দৃশ্যাংশ বা কেইটামান ডায়লগ আৰু কেইটামান ছেগমেণ্ট কমিউনেল যিটো হাৰমনিৰ কাৰণে অকণ বিপদজনক হয়। যদি বৰ্তমান পৰিস্থিতিত আমি ইলেকশ্যনৰ আগৰ সময়খিনি চাওঁ তেনেহ'লে আমাৰ ছবিখনৰ কিছুমান বস্তু আমাৰ ছ'চাইটিৰ কাৰণে অকণ বিপদজনক হয়। আৰু তেওঁ সেইকেইটা ডায়লগ স্পেচিফিকেলি ইয়াতে লিখিও দিছে। আৰু সেই বস্তুখিনিক লৈ পেলাই তেওঁ কোৰ্টৰ ওচৰত এটা এপিল কৰিছিলে যে চিনেমাখন ৰখাই দিব লাগে বা চিনেমাখন বন্ধ কৰি দিব লাগে বা এই পাৰ্টিকুলাৰ চিনকেইটা ডিলিট কৰি দিব লাগে। তো এই গোটেই কেছটো যেতিয়া কোৰ্টে চালি জাৰি চালে, আমাৰ কাৰণে অকণমান দুখৰ বিষয় যে কোৰ্টে কেছটো ল'বলগীয়া হ'ল। 10 ফেব্ৰুৱাৰীৰ দিনাখন কেছটো ৰেজিষ্টাৰ হ'ল আৰু কেছটো ৰেজিষ্টাৰ হোৱাৰ পাছত আমি খবৰ পোৱাৰ লগে লগে আমাক 12 মাৰ্চত এটা পুনৰবাৰ কোৰ্টত হাজিৰ দিবৰ কাৰণে আমাক এখন নটিচ ইছ্যু কৰা হ'ল আৰু প্ৰডিউচাৰ আৰু ডাইৰেক্টৰৰ এগেইনষ্টত এখন নটিচ ইছ্যু কৰা হ'ল। তো চেন্সৰ বৰ্ডকো কৰিছে ইয়াতে তেওঁলোকে এড্ৰেছ কৰিছে চেন্সৰ বৰ্ডক। কোনে ক'ত এড্ৰেছ কৰিছে? চেন্সৰ বৰ্ড আৰু এটা ব্ৰডকাষ্টিং কৰ্প'ৰেশ্যন, চেন্সৰ বৰ্ড, প্ৰডিউচাৰ, ডাইৰেক্টৰ, আমাক এই চাৰিজনক এড্ৰেছ কৰি পেলাই চিনেমাখনৰ হেৰি কৰা হৈছিলে। যেতিয়া আমি খবৰটো পালোঁ তো অবভিয়াছলি এখন চিনেমাত তাৰমানে টেকনিকেলি আমাৰ চিনেমাখনৰ ওপৰত এটা কোৰ্ট কেছ লাগি গ'ল আৰু এই গোটেইখিনি লগতে এখন নটিচ ইছ্যু কৰা হৈ গৈছিলে। আৰু 12 মাৰ্চত আমাক পুনৰবাৰ হাজিৰ কৰিবৰ কাৰণে কোৰ্টে ৰিকুৱেষ্ট কৰিলে। যদিও বা কোৰ্টে কেইটামান কথা ইয়াতে নিৰ্দেশ দিছে, যদিও বা কেইটামান কথা ইয়াতে মন কৰিবলগীয়া যে কোৰ্টে গোটেই ডিচিশ্যনটো আমাৰ এগেইনষ্টত দিয়া নাই। কোৰ্টে গোটেই ডিচিশ্যনটো এটা নিউট্ৰেল পাৰ্চপেক্টিভ দিছে, চিনেমাখন নোচোৱালৈকে তেওঁলোকে একো ৰায়দান প্ৰদান কৰিব নোৱাৰি বুলি ক'লে। সেই গতিকে আমাক 12 মাৰ্চত ছবি পুনৰবাৰ নিৰ্দেশ দিছে যে আমি নেক্সট ডেট আমাক হিয়াৰিং দিয়া হৈছিলে। চ' এই গোটেই কথাখিনিৰ ওপৰত লক্ষ্য ৰাখি পেলাই আমি চিনেমাখনৰ 10 ফেব্ৰুৱাৰীত আমাৰ মাজত এটা পেনিক চিটুৱেশ্যন ক্ৰিয়েট হৈ গৈছিলে। আৰু 10 ফেব্ৰুৱাৰী নে আমি 12 ফেব্ৰুৱাৰীত ন 12 ফাইল কৰিছে আৰু আমি 12 ফেব্ৰুৱাৰীত চিনেমাখনৰ এক্সিবিশ্যনৰ পৰা আমি চিনেমাখন বিৰত ৰাখিছোঁ। এতিয়া 12 মাৰ্চত আমাৰ নতুন হিয়াৰিং ডেট আছে। তো সেইদিনাখন আমি কোৰ্টত আমাৰ ক'বলগীয়াখিনি ক'ম যে আমাৰ ফ্ৰীডম অফ এক্সপ্ৰেছন, মই কি বুলি ভাবি পেলাই ডাইলগটো লিখিছোঁ, যে আমাৰ ক্ৰিয়েটিভ ইণ্টেনশ্যন কি হয়, সেই গোটেইখিনি বস্তুৰ ওপৰত লক্ষ্য ৰাখি আমি আমাৰ কৈফিয়তখিনি দাঙি ধৰিম। আৰু আমাৰ দৃঢ় বিশ্বাস যে আদালতে সম্পূৰ্ণ ৰায়দানটো আমাৰ ফৰাই দিব। আৰু আমি দৃঢ় বিশ্বাস যে অগ্নিবাণ ৰাইজৰ মাজৰ পৰা আঁতৰি যোৱা নাই। আমাৰ হাতত মাত্ৰ আমি 5 দিন পালোঁ ৰাইজক চিনেমাখন দেখুৱাবৰ কাৰণে। আৰু এই 5 দিনতে আমি এই ৰাইজৰ পৰা যথেষ্টখিনি সঁহাৰিও লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। তো ৰাইজে এইটো ভাবিব নালাগে যে চিনেমাখন আপোনালোকৰ মাজৰ পৰা আঁতৰি গৈছে। আমি কোৰ্টৰ গোটেইখিনি যিখিনি লিগেল প্ৰচিডিং আছে উইথ ডিউ ৰেচপেক্ট আমি গোটেইখিনি শেষ কৰি পেলাই আপোনালোকৰ মাজলৈ ছবিখন পুনৰ আগবঢ়াই লৈ যাম। আমাৰ ছবিখন এটা কথা ঠিক, প্ৰথম অৱস্থাত আমাৰ হয়তো কিবা যিটো হাৰত মানুহ আহিব লাগিছিল সেই ধৰণে মানুহ হোৱা নাছিল, যিহেতু আমাৰ হয়তো পাব্লিচিটি বা কিবা কাৰণে আমি লেকিং আছিল। লাহে লাহে মাউথ পাব্লিচিটি ছবিখন পিক আপ লৈছিল শনিবাৰৰ পৰা, শনি দেও সোম। তাৰপিছত 10 তাৰিখে কেছটো ৰেজিষ্টাৰ হৈছে। মঙলবাৰে আমাৰ মঙলবাৰে হাউচফুল হৈছে। তাৰপিছত মই যেতিয়া এডভকেটক এওঁলোকে সুধিলে যে এই কেছটো যেতিয়া এওঁলোকক মাতি লৈ গ'ল কোৰ্টত, যেতিয়া সুধিলে যে কেছটো আমি হেৰি হ'ল যেতিয়া চিনেমাখন উইথড্ৰ কৰা, সেইটো নিয়ম, সেইটো কোৰ্টত তেওঁলোকে কোৱা কথা, উকিলে কোৱা কথা। তাৰপিছত সেইটো এনেদৰে উইথড্ৰ কৰা হ'ল। তাৰপিছত তেওঁলোক কোৰ্টলৈ গৈ পেলাই ক'লে যে নেক্সট ডেটটো তেতিয়া ভাৰ্টিক বুলি কি আৰু এইটো ভাৰ্টিক নহয়। এইটো তেওঁ এটা কথা কৈছে, মই ধন্যবাদ জনাইছোঁ মহামান্য আদালতক যে ছবিখনৰ ক্ষেত্ৰত তেওঁলোকে যে ফাইনেন্সিয়েল লছ যাতে নহয় তেওঁলোকে ছবিখন কণ্টিনিউ কৰিব দিছে। কিন্তু তাৰপিছত 12 মাৰ্চত এটা ডেট দিছে। এতিয়া আমি চিন্তা কৰিলোঁ যে ছবিখনৰ এনেকুৱা যদি এটা ছাবষ্টিটিউট হৈ থকা বস্তু এটা যদি আমি কণ্টিনিউ কৰোঁ, সেইটো এটা আমি এটা আইনৰ বাহিৰত আমি কাম কৰা হ'ব, যেটা আমাৰ চিনিয়ৰ এডভাইজাৰ মানে এডভকেটৰ পৰা আমি সুধি ল'লোঁ। তো সেই কথা আগত ৰাখি কিন্তু এটা কথা মই স্পষ্ট কৰি দিওঁ, অতি সোনকালে যিসকলে মই তাৰ আগতে আমি অগ্নিবাণ পৰিয়ালৰ হৈ মই ক্ষমা বিচাৰিছোঁ যিসকলে যোৱাকালি বিভিন্ন জেগাত হললৈ গৈ পেলাই ঘূৰি আহিবলগীয়া হৈছে, টিকেট তেওঁলোকে ক্ৰয় কৰিছে, অনলাইন টিকেট ক্ৰয় কৰিছে। আৰু সেইসকলৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী অগ্নিবাণ পৰিয়ালৰ তৰফৰ হৈ। নৰূপত অতি সোনকালে আমাৰ অগ্নিবাণ আহি আছে আপোনালোকৰ মাজত, সেইখিনি মই আপোনালোকক ক'ব পাৰোঁ কথা।
কিবা হাল সলনি হ'ব নেকি যে চিনেমাখন যদি আমাক কোৰ্টে ইনষ্ট্ৰাক্ট কৰে যে এই পাৰ্টিকুলাৰ তাৰমানে আমাৰ প্ৰাইমাৰী বস্তুটো আমাৰ বেক অফ কৰা এটা ৰিজন হৈ গ'ল যে এটা সংখ্যালঘু যিটো শব্দ সেই শব্দটো বৰ্তমান সময়ত এটা বহুত মানে চেনচিটিভ ছাবজেক্ট হৈ আছে আৰু এই কথাটো তেওঁলোকে পেটিশ্যনত স্পেচিয়েলি লিখি দিলে আগত আহি আছে ইলেকশ্যন এই শব্দটো যদি কেন্দ্ৰ কৰি পেলাই কিবা এটা বেলেগ সেই কাৰণে আপোনাক প্ৰথমতে সুধিছিলোঁ প্ৰশ্ন হয় যে ৰাজনীতিৰ কিবা নাই চৰকাৰী দুখত যেতিয়ালৈকে এজন ব্যক্তি বিশেষে দিছে যদি আমাৰ কিবা চৰকাৰ তেতিয়া আমি ক'ব পাৰিম চৰকাৰী দুখত পৰিছিলোঁ যিহেতু সংখ্যালঘু শব্দটো তাতে মেনশ্যন আছে আৰু অকল সংখ্যালঘু বুলি নহয় তাৰ লগত মেনশ্যন কৰি কেইবাটাও চেনচিটিভ ডায়লগ আছিলে আমি লিখাৰ সময়ত কথাখিনি যেতিয়া আমি লিখোঁ তেতিয়া ফ্ৰীডম অফ এক্সপ্ৰেছনৰ নামত চিনেমেটিক লিবাৰ্টিৰ নামত আমি লিখি পেলাওঁ সাম্প্ৰতিক পৰিস্থিতিটো অকণমান দেখিছে আপোনালোকে যে ফেচবুকটো খোলাৰ লগে লগে অকণ বেলেগ ধৰণৰ কিছুমান দেখা পাওঁ তো সেই বস্তুটো কেচ কৰি পেলাই যদি কাইলৈ পৰহিলে কোনোবা ৰাজনীতিকৰণ হৈ যায় বা আমাৰো কিছুমান ৰিস্ক থাকে বা আমাৰো কিছুমান ভয় থাকে সেই বস্তুখিনিৰ ওপৰত লক্ষ্য ৰাখি পেলাইহে আমি এই ডিচিশ্যনটো লৈছোঁ ছেকেণ্ডলি যদি কাইলৈ আমাক কোৰ্টে কয় 12 মাৰ্চত আমাক নেক্সট ডেট দিছে 12 মাৰ্চত যদি কোৰ্টে আমাক ইনষ্ট্ৰাক্ট কৰে যে এই ডায়লগকেইটা সঁচাকৈ সমাজৰ কাৰণে বা বৰ্তমান সাম্প্ৰতিক পৰিস্থিতিৰ কাৰণে বিপদজনক হয় তেনেহ'লে আমি এই ডায়লগকেইটা উলিয়াই দিবৰ কাৰণে বাধ্য কিন্তু এটা কথা স্পষ্ট 12 মাৰ্চৰ পিছতে ৰিলিজ হ'ব কাৰণ নেক্সট ডেট আছে আপোনালোকৰ গতিকে এই সময়খিনিৰ ভিতৰত আপোনালোকে সেইখিনি ৰিচেঞ্চৰ কৰিব লাগিব যদি তেওঁলোকে কয় কোৰ্টে কয় যে মহামান্য আদালতে যদি কয় এইখিনি কাটিব লাগিব তেতিয়া ৰিচেঞ্চৰ কৰিব তেতিয়াহ'লে চেঞ্চৰ বৰ্ডৰ ওপৰত প্ৰশ্ন আহিব আহিছে চেঞ্চৰ বৰ্ডকো পাৰ্টি কৰিছে অসমৰ পৰা কিন্তু এটা কথা ঠিক অসমীয়া চিনেমাৰ ক্ষেত্ৰত খালি এটা মোৰ কেৰিয়াৰৰ ক্ষেত্ৰত মই কৈছোঁ যে মহামান্য আদালতক ধন্যবাদ দিছোঁ তেখেতে হয়তো অসমীয়া ছবিৰ প্ৰতি তেওঁলোকৰ মৰম চেনেহ আছে সেইকাৰণে ছবিখন বেন কৰিব কোৱা নাই এইটো একটা ভুল কথা তেওঁলোকে বেন কৰিব কোনোবাই ফেচবুকত লিখিছে ছবিখন বেন কৰি দিছে বুলি কিন্তু এটা কথা মই স্পষ্ট কৰিছোঁ আমি অগ্নিমানৱ পৰিয়ালৰ তৰফৰ হৈ অতি সোনকালে যিটো 12 মাৰ্চৰ পিছত আমি কিবা এটা ভাৰ্টিক পাম তাৰপিছত আমি অতি সোনকালে অগ্নিবাণ আহি আছে যিসকলে বহুতে কৈছে যে পৰীক্ষাৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিছে কিছুমানে আৰু ইনফেক্ট আৰু মহামান্য আদালতৰ নিৰ্দেশনা মানি আমি অতি সোনকালে ছবিখন আকৌ অগ্নিবাণ আমি অসমৰ ৰাইজৰ মাজত এৰি দিম ছবিখন প্ৰথম কথা হৈছে মোক ক'ব দিয়ক ফাৰ্ষ্ট ডে আপোনালোকে নিজে জানে আমি যিহেতু ছবিখন ৰিলিজ দিয়াৰ পিছত প্ৰথম দিনা যিটো হয়তো আমাৰ পাব্লিচিটি যিটো অফলাইন পাব্লিচিটি কয় মানুহৰ মাজত যিটো যাব লাগিছিল সেইটো হয়তো কিবা কাৰণে মানুহ কম হ'ল শুকুৰবাৰে কম হৈছে তাৰপিছত শনিবাৰে লাহে লাহে মাউথ পাব্লিচিটি যেতিয়া হৈছে মানুহ লাহে লাহে বাঢ়িছে বঢ়াৰ লগে লগে এই ইনচিডেণ্টটো হোৱাৰ কাৰণে আমি ছবিখন বন্ধ কৰি দিবলগীয়া হ'ল কিন্তু মই এটা কথা এছুৰেঞ্চ দিছোঁ যে মহামান্য আদালতক মই পুনৰ ধন্যবাদ জনাইছোঁ যে আমাক যে বেন নকৰি এটা ডেট দিছে তাৰপিছত তেওঁলোকে এটা ৰায়দান দিব যি ৰায়দান দিব আমি অগ্নিবাণ পৰিয়ালে মানি ল'ম আৰু অনাগত দিনত আকৌ অগ্নিবাণ আহি আছে অসমৰ ৰাইজৰ মাজলৈ মই পৰিচালক আৰু প্ৰযোজক দুয়োগৰাকীকে সুধিছোঁ এইটো কোনোবাখিনি তাৰমানে এতিয়া মানুহৰ মাজত এটা কুৱেশ্যন মাৰ্ক আহিব ইয়াত কিন্তু সাম্প্ৰদায়িক কথাটো যে কৈ আছে ইয়াত কিন্তু তেনেকুৱা কোনো সংঘৰ্ষ পজিটিভো দেখুৱাই আছে নিগেটিভো দেখুওৱা হৈছে কোনো এটা সংগঠন বা এটা সম্প্ৰদায়ক লৈ পেলাই আমি নিগেটিভ বস্তুটো দেখুওৱা নাই নিগেটিভো সৰু লাষ্টৰ ৰহমান বোলা কেৰেক্টাৰটোৱে খুব সুন্দৰভাৱে তেওঁ পজিটিভলি কথাখিনি কৈছে আৰু ইয়াত মেছেজ আছে মই ভাবোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ